নমস্কাৰ, মই কণিকা নাথ। কেইদিনমান আগত মই গৈছিলোঁ তিতাবৰলৈ, কাৰণ নিকিবদাৰ দ্বাৰা পৰিচালিত ডিফলো নামৰ চিনেমা এখনৰ শ্বুটিং চলি আছে। আৰু এই সুযোগতে কওঁ যে ময়ো সেই চিনেমাখনত এটি সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। সেইদিনা মোৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বুটিং। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ইমান দূৰত গৈছোঁ, তাতে আকৌ অকলে। জীৱনৰ প্ৰথমটো ইমান ডাঙৰ কাম কৰিব লৈছোঁ, গতিকে সকলোৰে আশীৰ্বাদ আৰু ভগৱানক প্ৰাৰ্থনা কৰি বহুত বেছি ভয় আৰু সাহসৰ মাজেৰে প্ৰথম দিনটো শেষ কৰিলোঁ। মোৰখিনি শেষ কৰি গুচি গ'লোঁ ৰুমলৈ বুলি, কাৰণ আমি সেইকেইটা দিন শ্বুটিঙৰ সকলো মানুহ তিতাবৰৰ গেষ্ট হাউচত আছিলোঁ। দুইজনী মোতকৈ ডাঙৰ যদিও সেইটো ফিল মোক কেতিয়াও দিয়া নাছিল। হাঁহিলোঁ, ফূৰ্তি কৰিলোঁ আৰু কতো যে কিমান কি। এদিন আকৌ দেৱাশিষ দায়ে আনি দিলে যোৰহাটৰ স্পেচিয়েল মিঠা পান। এখন লকচিট নষ্ট কৰিছে আমাৰ এডিয়ে। ফাইনেলি আহি গ'ল দিৱালী। অতি দুখৰ কথা এইটোৱে যে দিৱালী স্পেচিয়েল এযোৰ ভাল কাপোৰ লৈ যাব পাহৰি থাকিলোঁ। তথাপিও কিন্তু কষ্টিউমৰ বেগৰ পৰা এটি উলিয়াই সেইটোকে ওলোমাই লৈছোঁ। শ্বুটিঙৰ পৰা আহি আকৌ ওলাই গৈছিলোঁ বজাৰলৈ বুলি। যোনপিনে গৈছোঁ সৌপিনে ফটকা ফুটাইছে। আমিও পিছে ৰৈ নাথাকি হাতে কামেই ধৰিলোঁ। যিহেতু আমাৰ দুখন গেষ্ট হাউচ আছিল, সেইদিনা শ্বুটিং শেষ হোৱাৰ অকণমান পিছতে গোটেইবোৰ একেলগে নাচিলোঁ, ফূৰ্তি কৰিলোঁ। আৰু এয়া চাওকচোন, দুইজনেই মিলি হাততেই ফটকা ফুটাই আছে। আমাৰ মৰমৰ ডেন্স কুইন পূৰ্ণদা বাইদেউৰ ডেন্সে তেতিয়াৰ মাহলটো আৰু বেছি ৰমক জমক কৰি তুলিছিল। নেক্সট পাৰ্টত আপোনালোকক আকৌ লগ পাম। টিল দেন বাই বাই।